welcome back to the Iman vlog. So I'm just vlog bola vlog আৰম্ভ কৰো আৰু সকলোকে এপিসোড নম্বৰ 6 লৈ স্বাগত জনাইছো bola vlog আৰম্ভ কৰো ৰেকৰ্ড ধুনীয়াকে পুৰা মাৰি দিও তলা চলা আৰু গাইস হোটেলখন বেয়া নাছিল মই আপোনালোকক এখন কাৰ্ড দি দিম চাব সোণপুৰত ভাল হোটেল পাই যাব এটোলে একুৱাগাৰ্ড চক একুৱাগাৰ্ডলৈকে আছে একদম মজা আছে আৰু গাইস এটা বেগখিনি আকো মানে টায়াৰতে থৈ গৈছিলো আমি এপা আকো ললো তে হোটেল আপোনালোকক কাৰ্ড এখন দেখাই দিম বলক শৰ্মা লাজ তো আপোনালোকে মানে গিজাৰ সিজাৰ এভৰিথিং পাই যাব এই সব মই আপোনালোকক দেখাইছো এই সব শৰ্মা লাজ 6398618342 আপোনালোকৰ কাৰণে কন্টাক্ট কৰিব আপোনালোকে ধুনীয়া হোটেলখন পাই যাব হেৰিয়ত সোণপুৰত আৰু গাইস এটো বলা ডেটা কৈছে ৰেজিষ্ট্ৰেচন নাই কিন্তু মোৰ নাইটো বিশেষকৈ নাজানো গাইস কিন্তু জিয়া ন গাইস বহুত বেছি দীঘল লাইন দিও গাইস ৰেজিষ্ট্ৰেচন নাই না মই কিন্তু যিমানকে জানা ৰেজিষ্ট্ৰেচন আমাৰ দৰকাৰ নহল কিন্তু ডেটা হতে যদি কিবা আকৌ বেলেগ কিবা কিবি কৰিছে হেতু নাজানো কিন্তু ৰেজিষ্ট্ৰেচন আমাৰ একো দৰকাৰ নহল মই যিমানখিনি গম পাইছো আৰু और दोस्तों ऐसा कुछ शानदार ब्यूटीफुल नज़ारा अपने व्यू सेट पाले पूरा दीघल लाइन আছে আৰু গাইস আমি আজি কোড গৈ আছো আপোনাক কোৱা না আজি আমাৰ ডেস্টিনেশন আছে হৰিদ্বাৰ কিন্তু গাইস এটা আমি গৈ আছো বৰ্তমান চিতাপুৰ হোটেলৰ পৰা 800 মিটাৰ মান আছে দেখিলে আৰু গাইস আমি চিতাপুৰৰ পৰা ট্যাক্সি বাসু পাৰ ট্যাক্সি পাৰ আমি ট্যাক্সি এখন লম আৰু গাইস আমি তাৰ পিছত আমি গৈ আছো ট্যাক্সিখনে আমাক আজি লৈ যাব মানে জুনে যা বাস ষ্টেণ্ড গলো আমাক ঋষিকেশ বাস ষ্টেণ্ডত যাব আকৌ ঋষিকেশ বাস ষ্টেণ্ডৰ পৰা আমি যাম আজি এয়া আছে চিতাপুৰ গাইস দেখিছে ঋষিকেশ বাস ষ্টেণ্ডৰ পৰা যাম আমি হৰিদ্বাৰ কেবছাব এখন ললম গাইস এতিয়া আমি ধুনীয়াকৈ গাড়ী এখন চাওঁগৈ আৰু মাহত আগত গ'ল মই পিছত আহি আছো গাইস মানে সোণপুৰখন বেয়া নহয় দিয়ক গাইস ঠিকে আছে আৰু পাহাৰীয়া এলেকা এনেকৈ হ'ব শিল শিল থাকিবই আৰু গাইস মজা বেয়া নহয় আৰু গাইস মানে আৰু কেজমা মানুহ আমাৰ লগত হল মানে কিয় গাইস বেলেগ গাড়ীটো খুদিলো তেতিয়া কৈছে না বুকিং হৈ আছে মানুহে খাবলৈ গৈছে যাব নোৱাৰিম বাস ষ্টেণ্ডলৈকে নাযায় ঋষিকেশ আৰু কিছুমান গাড়ী নাযায় বুলি কৈছে বাস ভিলাকে পাইছো তো গাইস কি কৰিম আৰু গাইস যাওঁতে মানে ভাল আমি বস্তু চাই যাব পাৰো নিজৰ মানে প্ৰাইভেট কে ললে হেতুৱে ভাল ৰখাই পেলা চাব পাৰো কিন্তু আহোতেনো চাবলগীয়া একো নাই কিয় যাওঁতেতো চালুৱে বোলো হ'ব কমফৰ্ট হলে হ'ল মানে ঠেলা হাসাকে যাতে নগলে হয় ঠেলা চা হোৱা নাই বাৰু বৰ্তমানকে কমফৰ্টে পাইছো বলো গাইস ৰাস্তা নাই দেখাম কি দেখাম আৰু গাইস হোটেল ৰখিলো ইয়াত মানে থালি বুলি ক'লে হে গাইস ভাত ৰুটি সবজি এটা ডাল মাখানা আৰু গাইস আচাৰটো দিয়ে দে ইয়াত আৰু পিয়াজ আৰু গাইস কি কম আৰু দেকন খাই চাওঁ গাইস খানাটো কেনেকৈ বনাইছে চাওঁ তো গাইস খানাটো মানে ইমানো বেয়া নহয় কিন্তু মানে খাব পাৰি আৰু গাইস আৰু মায়ে ললে বিৰিয়ানী খিনি বোলে বৰ বেয়া লাগিল খাই আৰু দোস্ত চাহ খাব ৰখিলো মানে ভোকো লাগিছে মানে কি কম লাগিব আৰু গাইস ৰাস্তাবিলাক ইমান দেখুৱা নাই কিয় গাইস জানে না যাওঁতে যেহেতু নতুন এটা এক্সপিৰিয়েঞ্চ পাওঁ কেনেকুৱা ৰাস্তা ডেষ্টিনেশ্যন পাওঁ তো আহোঁতে সেই ৰাস্তা দি উভতি আহিলে একেখিনি বস্তুকে দেখাই মানে কি আপোনালোকৰ বৰ লাগিব পাৰে সেইবাবে ৰাস্তাখিনি দেখা নাই মানে মেইন পইণ্টবিলাক অকণ দেখাইছো আৰু গাইস এইটো চাওক গাইস কুকুৰ এটা হেৰিৰ ওপৰত কেনেকৈ উঠিল নাজানো চাটো নাই কিন্তু এইটো নৰ্মেল ঘৰ সেইখন গাড়ী মানে গ'লগৈ কিয়নো সেইখন গাড়ীয়ে ঋষিকেশৰ বাছ ষ্টেণ্ডত থৈ বুলি কৈছিল বাছ ষ্টেণ্ডত থৈ দিলেহি তাৰপিছত এতিয়া গৈ আছোঁ আমি হৰিদ্বাৰ আপোনালোকে গৈ আছোঁ হৰিদ্বাৰ 1 2 3 4 5 6 ছটা ধৰিয়ে গ'ল লৈছোঁ আমি মানুহে 5টা
আৰু দোস্ত কাইলৈ ব্লগটো ধুনীয়া পাব কিয়নো কাইলৈ আমি হৰিদ্বাৰত স্নান কৰিম মানেটো আজি হৰিদ্বাৰত থাকিমগৈ ষ্টে কৰিম হোটেল লৈ পেলাই এতিয়াতো বহুত সময় হৈ গ'ল গাইজ আৰু কাইলৈ হৰিদ্বাৰত মানে মজা ব্লগ আহি আছে কাইলৈ হৰিদ্বাৰত স্নান কৰিম আৰু অতি চাম কি মজা লাগিব গাইজ ইয়াত এতিয়া নেমু পানী খাই পেলাই ইয়াৰ পৰা যাওঁ ইয়াৰ পৰা দূৰ আছে আৰু গাইজ ধুনীয়াকৈ ভাল লাগে মানে অকলে আহি মানে ইমানটো মজা নাপায় কিন্তু এতিয়া আমি যে যাম এতিয়া বতাহ খাই খাই কথা পাতি আগৰ দিনত কি ভাল লাগিব গাইজ এতিয়া বলক আৰু গাইজ মানে ট্ৰেভেল কৰিব লাগে দিয়ক গাইজ কিয় পইচা ঘটিলেই নহ'ব বা তাই পঢ়া শুনা কৰি থাকিলেও নহ'ব অকণ মাইণ্ডটোক ফ্ৰেছ কৰিবলৈ আমি ট্ৰেভেল কৰিব লাগে আৰু জীৱনৰ স্মৃতি হিচাপে ৰখি যায় সেয়া গাইজ এতিয়া আমি ধুনীয়াকৈ নেমু পানী খাই আছোঁ একদম নেমু পানী মোৰ বহুত ফেভাৰেট হৈছে এতিয়া ব'লা হোটেলত লগ পাম আৰু হে দোস্ত আহি পাই গ'লো হোটেল ইয়াত আছে চব্জি এটা আছে চাওমিন আছে নান আছে তাৰপিছত আকৌ এনেকৈ আছে আৰু এতিয়া গাইজ ৰাতিটো এতিয়া 2:05 আছে মই আপোনালোকৰ স্ক্ৰীন ৰেকৰ্ড কৰি দেখাম চাব মানে এতিয়াতো কি ধুনীয়াকৈ পাম আৰু সেয়াকৈ খাই লওঁ দিয়ক গাইজ যদি খাব লাগিব আৰু গাইজ এইকেইদিন মানে আমাৰ কোনো টাইমত মানে খানা খোৱা হোৱা নাই আজিতো গাইজ 2:05 হ'ল আৰু গাইজ কালি 12:06 হৈছে কালি ভাল হ'ল হোটেল ৰুমতে অৰ্ডাৰ দিলোঁ কিন্তু আজি হোটেলত নাই বাবে আকৌ অকণ দূৰলৈ আহিলোঁ দূৰত আহি খাইছোঁ এতিয়াতো হোটেল ৰুম পাওঁতে 2:20 মান মানে আজি 3টাত শুব পাৰিম আৰু কিয় এডিটিং কৰিব লাগিব আৰু গাইজ ভুলটো আচলতে দেউতাই মানে ফ্লাইটৰ ৰিটাৰ্ণ টিকেট কাটি দিলে এতিয়া যদি আমি পিটিককৈ যদি ফ্লাইটখন বুকো কৰোঁ তথাপি পইচা বেছি ভৰিম আৰু গাইজ তাৰ ওপৰতো আমাক সেই পইচাটো উভতাই নিদিয়ে মানে এনেকুৱা কৰি লৈছোঁ আমি আমুক দিনাখন আমুক ডেষ্টিনেশ্যনত পাবগৈ লাগিব আৰু আজি ব্লগটো গাইজ মই কৈছোঁ ইমান ভাল নাপায় চাগে কিয়নো আজি মানে যাওঁতে ডেষ্টিনেশ্যনবিলাক দেখাই গ'লে ভাল আহোঁতে আৰু একেখিনিকে কি চাব বাবে আৰু দীঘলো নহয় আজি আৰু গাইজ আজি ব্লগটো ইমান সামৰণি মাৰিছোঁ এপিছড 7 লগ পাম লাভ ইউ অল